हेलो फ्रेंड्स, वीडियो देखने से पहले छोटा सा एक रिक्वेस्ट, आप लोगों ने अभी तक हमारा चैनल को सब्सक्राइब नहीं किया है तो सब्सक्राइब कीजिए, साथ वाले बेल बटन को क्लिक कीजिए, साथ में लाइक भी कीजिए और शेयर कीजिए व्हाट्सएप पे। 30 जून শনিবাৰ এই দিনটোতে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। জাতি ৰক্ষাৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা চলিত বছৰৰ 30 জুনত প্ৰকাশ পাব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমানৰ খণ্ড বিচাৰপীঠৰ নিৰ্দেশ ফটো পৰিচয় পত্ৰসহ এনআৰচিৰ চূড়ান্ত তালিকা 30 জুনত প্ৰকাশ কৰিব লাগিব। 31 মেৰ ভিতৰত দ্বিতীয় আৰু মানে চূড়ান্ত খচৰাখন প্ৰকাশ কৰিব লাগিব। এমাহ সময় বঢ়াই দিছে, কিবা যদি সৰু সুৰা কিবা কিবি থাকে। চূড়ান্ত খচৰাখন প্ৰকাশ পাব 30 জুন। 31 মেত প্ৰকাশ কৰিব লাগিব এনআৰচিৰ দ্বিতীয়খন খচৰা। 31 ডিচেম্বৰত প্ৰকাশ পোৱা এনআৰচিৰ প্ৰথমখন খচৰাত অন্তৰ্ভুক্ত নোহোৱাসকলক সামৰি 31 মেত প্ৰকাশ কৰিব লাগিব দ্বিতীয়খন খচৰা। 31 মেৰ ভিতৰত বাকী থকা সকলো পুনৰীক্ষণৰ কাম সম্পূৰ্ণ হ'ব লাগিব, এইটো স্পষ্ট নিৰ্দেশনা দিছে। আৰু এই ক্ষেত্ৰত মুখ্য সমন্বয়ক আৰু RGI এই দুই পক্ষই জবাবদিহি হ'ব লাগিব, এই কথা স্পষ্ট কৰি দিছে। কাম সম্পূৰ্ণ হ'বই লাগিব আৰু অন্যথা তেওঁলোক জবাবদিহি হ'ব লাগিব। মুখ্য সমন্বয়ক আৰু RGI জবাবদিহি হ'ব লাগিব, এই কথা স্পষ্টভাৱে নিৰ্দেশনা দিছে। আদালতৰ ডেডলাইন 31 মে আৰু 30 জুন, কিন্তু ৰাজ্য চৰকাৰে বিচৰা নাই ডেডলাইন মানিবলৈ। সন্মুখত পঞ্চায়ত নিৰ্বাচন, সেয়েহে সময় লাগে চৰকাৰক। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা 31 মেত দ্বিতীয়খন খচৰা আৰু 30 জুনত চূড়ান্ত তালিকা প্ৰকাশ কৰিবই লাগিব। উচ্চতম ন্যায়ালয়ে কৈছে যে পঞ্চায়ত নিৰ্বাচন বা স্থানীয় নিকায় নিৰ্বাচন সাংবিধানিকভাৱে যদি পাতিবলগীয়া হয় পাতিব, কিন্তু কোনো কাৰণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বাধা দিব নোৱাৰিব, বাধা পৰিব নোৱাৰিব। কোনো কাৰণত কোনো অজুহাতত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বাধাগ্ৰস্ত হ'ব নোৱাৰিব। এনআৰচিৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছত এনআৰচিত এজন সহকাৰী সমন্বয়ক বিচাৰিছিল দেশৰ মহাপঞ্জীয়কে, কিন্তু মহাপঞ্জীয়কৰ আবেদন পোনছাতে নাকচ কৰিলে আদালতে। RGI তৰফৰ পৰা অতিৰিক্ত সমন্বয়ক নিযুক্তিৰ যিটো প্ৰস্তাৱ দিছিল সেইটো পোনছাতে আজি নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে। আৰু উচ্চতম ন্যায়ালয়ে কৈছে একমাত্ৰ মুখ্য সমন্বয়কে এই কামৰ দায়িত্ব ল'ব লাগিব আৰু মুখ্য সমন্বয়কৰ ওপৰতহে ন্যায়ালয়ৰ বিশ্বাস আছে। আদালতে এনআৰচি প্ৰকাশৰ ডেডলাইন দিয়াৰ সময়তেই এটা বিস্ফোৰক খবৰ। এনআৰচিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰা 3 বিদেশীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা বিদেশী 3জন এইকেইজন: ৰতীন্দ্ৰ দাস, সুমিত্ৰ দাস আৰু ৰবীন্দ্ৰ দাস। মৰিকৰ 1 নম্বৰ বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা 3জনকে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে। 2007 চনতে তেওঁলোকক বিদেশী নাগৰিক হিচাপে ফৰেইনাৰ্ছ ট্ৰিবিউনেলে ৰায় দিছিলে। কিন্তু কেনেদৰে তেওঁলোক ধৰা পৰিল? 2007 বৰ্ষত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা ৰতীন্দ্ৰ দাস, সুমিত্ৰ দাস আৰু ৰবীন্দ্ৰ দাসে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে লিগেচি ডাটা কোড ব্যৱহাৰ কৰিছিল ছায়াচন্দ্ৰ দাসৰ। ছায়াচন্দ্ৰ দাসক মৃত্যু হোৱা দেখুৱাই ব্যৱহাৰ কৰিছিল লিগেচি ডাটা কোড। কিন্তু বংশবৃক্ষ পৰীক্ষণৰ সময়তহে ধৰা পৰে 3জন। ডিভোটাৰ হিচাপে চাওঁতে আকৌ গোটেইখিনি কাগজ চাই পেলাই তেওঁ দেখিলে যে তেওঁলোকক ডিক্লেয়াৰ ফৰেইনাৰ হিচাপে কৰা আছে। ছয়চান্দ দাসক মৃত বুলি দেখুওৱা হৈছে। সেই সময়ত যিটো ফৰেইনাৰ্ছ ট্ৰিবিউনেলৰ ৰায় আৰু যিটো আছে পুলিচ ৰিপৰ্ট আছিলে, তো ছয়চান্দ দাস কিন্তু কালি হাজিৰ হ'ল নিজে। মৰিগাঁৱৰ পলাকুৰি এনআৰচি সেৱা কেন্দ্ৰৰ এই ঘটনাই পোহৰলৈ আনিছে এনআৰচিত নাম অন্তৰ্ভুক্তৰ বাবে বিদেশীয়ে অহৰহ চেষ্টা কৰি থকাৰ কথা। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।